বনৰীয়া সকলোকে তেখেতক আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনোৱা হ'ল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ যি সংকল্প, তেখেতৰ যি উন্নয়নৰ ধাৰা আমি দেখিছোঁ আৰু তেখেতে সংকল্প লৈছে যে আমি সমগ্ৰ অসমক এক নতুন ৰূপত আৰু এখন সমৃদ্ধশালী ৰাজ্য হিচাপে গঢ় দিবলৈ তেওঁ সম্পূৰ্ণ প্ৰকাৰৰ বিভিন্ন পৰিকল্পনা আঁচনি তেওঁ যুগুত কৰিছে আৰু তাক বাস্তৱ ৰূপ দিবলৈ ৰাইজৰ আশীৰ্বাদ বিচাৰিছে। যিহেতু তেখেতৰ লগৰ সান্নিধ্য পাইছোঁ, তেখেতৰ লগত কৰ্ম কৰাৰ সৌভাগ্য হৈছে, মই তেখেতক ওচৰৰ পৰা পাইছোঁ, মই তেখেতৰ পৰিকল্পনাসমূহ জানো। সেইবাবে আমি কৈছোঁ যে বিশ্বনাথৰ সম্পৰ্কে তেওঁৰ বহুত স্পষ্ট ধাৰণা আছে। তেওঁ বিশ্বনাথক কেনেকৈ উন্নয়ন কৰিব লাগে, কোনখিনি কাম কৰিব লাগে, সেইখিনি তেখেতৰ লগত আমাৰ কেইবাবাৰো বাৰ্তালাপ হৈছে। তো সেইবাবে মই দি ক'ব পাৰোঁ যে তেখেতৰ নেতৃত্বত আমি বিশ্বনাথক এক নতুন ৰূপত আগবঢ়াম। কাৰণ ইয়াত কেৱল আন্তঃগাঁথনি উন্নয়নেই লক্ষ্য নহয়, ইয়াত সমাজত কিছুমান নতুন সংস্কাৰ আনিব লাগিব, সামাজিক চিন্তা চেতনাৰো পৰিৱৰ্তন কৰিব লাগিব আৰু কিছুমান এনেকুৱা কাম কৰিব লাগিব যিখিনি কামে সমাজখনক ভৱিষ্যত দিনত প্ৰভাৱ পেলাব। সেইবাবে আন্তঃগাঁথনিৰ পৰা লৈ সামাজিক সংস্কাৰৰ পৰা লৈ শৈক্ষিক পৰিৱেশ, সামাজিক পৰিৱেশ, অৰ্থনৈতিক পৰিৱেশৰ ৰূপান্তৰ আমি কৰিব লাগিব। আৰু যেতিয়া মহিলাসকলে এই ৰূপান্তৰৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ আগবাঢ়ি আহে, ই সম্ভৱ হৈ তোলে। কাৰণ মহিলাসকলৰ যিমান তেওঁলোকে বিষয়ৰ ওপৰত যদি সজাগ আৰু সচেতন হৈ যিমান সহযোগিতা কৰে, আপুনি অন্যত তেনেকৈ নেদেখে। সেইকাৰণে মহিলাৰ এই যিটো সমাগম, এই সমাগমে আমাক অনুপ্ৰাণিত কৰিছে আৰু আমাৰো সংকল্প বিশ্বনাথ সঁচাকৈ এখন এনেকুৱা শান্তিপ্ৰিয় বিভিন্ন জাতি জনগোষ্ঠীৰে সমৃদ্ধ অঞ্চল। ইয়াক যদি আমি অৰ্থনৈতিকভাৱে, সামাজিকভাৱে আৰু আগবঢ়াই লৈ যাওঁ, নিশ্চিত জনসাধাৰণৰ বহুত উপকাৰ হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।